আলিশান নিয়ামতের শুকরিয়া অন্তরের গভীরতার উপর আদায় করো আলহামদুলিল্লাহ। মহতরম দোস্ত আর বুজুর্গ, আজি আমি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সিরতের উপর আলোচনা। মাশায়েখিন সকলে কিতাবত লিখিছে, খুব চমৎকার একটি কথা যে এজন বুজুর্গে কৈ আছে যে মোর জবান যদি মিশকে আম্বার দি হাজারো ভার যদি ধো ক্লিন করো, তথাপিও মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ইসমে গ্রামী নামৰ ওপৰত সিরথের ওপৰত মোৰ নিচিনা এজন নগণ্য ব্যক্তিয়ে ইয়ার ওপৰত আলোচনা করা বেয়াদবির নিচিনা। এজন বুজুর্গে কৈ আছে যে নবীজির শান আর মর্যাদা আর এই সিরথের ওপৰত আলোচনা খুব কঠিন কাম। मेरे बुजुर्ग और दोस्तों, কিন্তু আমি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই সিরত জীবনীসমূহ আমি এই মকসুদে আলোচনা কৰিম যাতে সহি শুদ্ধ দলিলৰ তথ্যত আমি নবীজির সিরত সম্পর্কে নিজেও যাতে অবগত থাকো, আনকো যাতে এই কথা অবগত কৰাও। তো মেরে বুজুর্গ আর দোস্ত, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সিরত বুলি কওঁতে 63টি বছর ইনক্লুড হৈ আছে। তার তিনিটা ভাগে এইখিনি আমি বিভক্ত কৰিব পাৰো। প্রথম ভাগটো হৈছে যে নবুয়তৰ আগত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে জীবন পঠালে, অর্থাৎ 40টি বছর, এয়া হৈছে কাবলাল নবুয়তৰ জিন্দগী। আর নবুয়তৰ পিছত যে 23টি বছর আমার নবীজিয়ে দুনিয়ার জমিনত বা মুবারক হায়াতে আছিলে, এই সময়খিনি আমি দুটা ভাগে বিভক্ত কৰিব পাৰো। এটা হল 13 বছর মক্কার জমিনত আছিলে, এইটোক কয় মক্কি জিন্দগী, আৰু মদিনার সরজমিনত আছিলে 10 বছর, ইয়াক কয় মদনী জিন্দগী। এই তিনিটা পার্ট আমি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হায়াতে জিন্দগীত আমি বিভক্ত কৰিব পাৰো। তো তিনিটা পাঠৰ মাজত প্রথম যেটো পাঠ কাবলাল নবুয়ত 40টি বছৰৰ যিখিনি ইতিহাস, এইখিনি উম্মতৰ কাৰণে নহয়, আৰু উম্মতে এইখিনি কৰিবও নোৱাৰে। এই 40 বছৰৰ এটা দীঘলীয়া ইতিহাস একমাত্ৰ দুজাহানের বাদশাহ মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের কারণে, আৰু এয়া নবুয়তৰ দলিল হয়। আৰু বাকি যে 23টি বছৰৰ দুটি পাঠ মক্কি জিন্দগী আৰু মদনী জিন্দগী, এই দুটি পাঠ হৈছে এই উম্মতৰ কারণে, আর এই দুটি পাঠৰ নাম হৈছে শরীয়ত। মেরে বুজুর্গ আর দোস্ত, মই যে কলো প্রথম অংশটো আমার উম্মতৰ কারণে নহয়, কারণ এইখিনি আমি উম্মতে কৰিব নোৱাৰো। যেহেতু এইখিনি উম্মতৰ কারণে নহয়, এই কথাসমূহ যদি আমি আলোচনা করি, ইয়াৰ ফায়দা কি? ইয়াৰ ফায়দা হৈছে মুহাদ্দিসিনে কেৰাম সকলে লিখিছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ পৰা লৈ এই 40 বছৰৰ কাবলাৰ জিন্দগীৰ যিখিনি কথা আমি যদি আলোচনা কৰো, ইয়াত নৱাফিল সওয়াব পাম। কিন্তু এই কর্মখিনি আমি কোনো বন্দা, কোনো মানৱ জাতিয়ে কৰি দেখুওৱা আমাৰ সাহস। যেনে মই এটা মিছাল দিম, তাৰ পৰা আগলৈ যাম। যেনে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মগ্রহণ করিলে, আমি দুনিয়ার জমিনে যেতিয়া জন্মগ্রহণ কৰো, তেতিয়া আহাৰ পিছত আমাৰ বয়স হোৱাৰ পিছত বা মাকৰ গৰ্ভস্থলীৰ পৰা ওলোৱাৰ লগে লগে আমাৰ নাৰ কাটি দিয়া। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেনেকে নহয়।
নার কাঠা ক্লিন সাফ সুতরা অৱস্থাত ভূমিষ্ঠ হৈছে দুনিয়াৰ জমিনত। পৃথিৱীৰ ইতিহাসত এনেকা কোনো নজিৰ নাই। আমাৰ নবীজি সাল্লাল্লাহু মাতৃৰ গৰ্ভত আছিলে, মাতৃয়ে গমেই পোৱা নাই। সাধাৰণতে গৰ্ভৱতী মহিলাৰ যিখিনি কষ্ট অনুভৱ হ'ব লাগিছিলে তাৰে কোনো কষ্ট অনুভৱ হোৱা নাই। এইখিনি অন্যৰ কাৰণে সম্ভৱ নহয়। নবুৱতৰ নবীজিৰ কাৰণে আৰু নবুৱতৰ দলিল। নবীজি দুনিয়াৰ জমিনত অহাৰ পিছত তেওঁৰ মাতৃ আমিনা আম্মাজান আমিনাই কৈছে যে নবীজি দুনিয়াত ভূমিষ্ঠ হোৱাৰ লগে লগে সজদাৰত অৱস্থাত গুচি গ'ল, সজদা কৰিলে। এইখিনি পৃথিৱীৰ কোনো ইতিহাসত আছে জানো বা কোনোবাই এনেকে হ'ব জানো? নোৱাৰে। একমাত্ৰ নবীৰ কাৰণে আৰু নবুৱতৰ দলিলেই। বুজুৰ্গ দোস্ত, সেইকাৰণে আমি নবীজিৰ চিৰতৰ ওপৰত এইবাৰ মোৰ আলোচনাটো মই অলপ প্ৰশ্নবোধক চিন লৈ আনিছো, যে আমি খুব সহজে যাতে বুজি পাওঁ। এই কথাখিনি 40টি বছৰত যিখিনি আলৌকিক ঘটনা ঘটিছে নবীজিৰ লগত আমি সদায় শুনি আছো আৰু শুনি থাকো। আজি ইয়াৰে কিছুমান কথা মই বাছি বাছি আনিছো যে এই কৰ্মখিনি কিয় কৰা হ'ল, কিয় দিয়া হ'ল, কিয় নিৰ্দেশ দিয়া হ'ল, কিয় এনেকা হ'ল, এই কিয় শব্দৰ উত্তৰ দিবলৈ মই কিছুমান কথা সজাই আনিছো। মানে বুজুৰ্গ আৰু দোস্ত, প্ৰথম কথা, আমাৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰবিউল আউয়াল মাহত জন্মগ্ৰহণ। আল্লাহ তাবাৰক ওয়া তাআলা ৰবিউল আউয়াল মাহত নবীজি কিয় দিলে? অন্য মাহতো দিব পাৰে। ৰবিউল আউয়াল মাহত দিয়াৰ মকসুদ হৈছে পৃথিৱীবাসীক আল্লাহ পাকে এই কথাই অৱগত কৰাব বিচাৰিছে যে ৰবি শব্দৰ অৰ্থ হৈছে বাহাৰ বা হালিফ ৰা বাহাৰ। বাহাৰ মানে কি? অসমীয়াত তাৰ শব্দ বসন্ত। যে গোটেই বছৰত 6টি ঋতু থাকে আমি সবে জানো, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এতিয়া এই বসন্ত, ৰবি শব্দৰ অৰ্থ হৈছে বসন্ত। ইয়াতে মই কি বুজাব বিচাৰিছো যে বসন্ত যেতিয়া শীতকালটো শেষ হৈ যায়, গৰমটো আৰম্ভণি হয়, এই সময়খিনিকে বসন্ত কাল বুলি। তাৰমানে শীতকালত গছ গছনি বা কৃষিৰ যিটো দুৰ্যোগ্য দেখা দিয়ে, পাত ইত্যাদি সব এটা মৃত হিচাপত গুচি যায়, পৰি যায়। আৰু যেতিয়া লাহে লাহে গৰমটো পৰে, এই বসন্ত কাল সোমোৱাৰ লগে লগে গছ বৃক্ষ তৰুলতাই লাহে লাহে গছৰ পাত মেলিব লয়। নতুন নতুন চৰাই চিৰিকটিৰ আমি শুৱনি শুৱালা শুৱালা আৱাজ শুনিবলৈ পাওঁ। তাৰমানে এই প্ৰকৃতিৰ যি দুৰ্যোগ্য তাত তেওঁলোকে পাৰ হৈ পেলাই এটা সুস্থ শান্ত পৰিৱেশৰ ফালে এই বসন্ত কালত আগুৱাই যায়, নতুন এটা জীৱন পায় বুলি ক'লেও বেয়া নহয়। মেৰা বুজুৰ্গ আৰু দোস্ত, তো আল্লাহ তাবাৰক ওয়া তাআলাই নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মক্কাৰ জমিনত এই বসন্ত কালত দিয়াৰ উদ্দেশ্য হৈছে এইটো যে ঈসা নবীৰ পিছত এই মাজত যিটো গেপ গৈছে, এই গেপত পৃথিৱীৰ মানুহ ইমানেই বিভ্ৰান্ত ৰাস্তালৈ গুচি গৈছে, আল্লাহৰ বন্দা বেলেগ এটা পথ অৱলম্বন কৰি লৈছে। সেইকাৰণে আল্লাহ পাকে এজন পয়গাম্বৰ পঠিয়াই যাতে এই দুৰ্যোগৰ পৰা বন্দাই তাক নিজকে হেফাজত কৰি মৌলাই কাৰিমৰ দৰবাৰত নিজকে ঝুকাই ল'ব পাৰে, সহি ৰাস্তাৰ মাজত আহিব পাৰে, যাৰ জৰিয়াই আহিব, এই জৰিয়া আল্লাহ তাবাৰক ওয়া তাআলাই নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বনাই পঠিয়াই দিয়ে। বুজুৰ্গ অৱস্থা। দ্বিতীয় প্ৰশ্ন আহে, আল্লাহ তাবাৰক ওয়া তাআলাই পৃথিৱীখনত ইমান দেশ আছে, এই সকলো দেশৰ এৰি পেলাই জাজিৰা আৰবক কিয় পছন্দ কৰিলে? নবীজিক আৰব দেশত কিয় দিলে? আমি প্ৰথমতে জাজিৰা আৰবখনৰ অৱস্থানটো বুজিলো। জাজিৰা আৰব যদি আল জাজিৰাতুল আৰব আপুনি যদি জিঅ'গ্ৰাফিৰ দৃষ্টিত চাব বিচাৰে, ভূগোল দৃষ্টিত, তেতিয়াহ'লে ইয়াৰ বৈশিষ্ট্য এনেকা যে তাৰ তিনিওফালে পানী,
ভূগোলৰ দৃষ্টিত যদি আপুনি পৃথিৱীৰ ফ্ৰণ্টত গৈ পেলাই আৰৱক চাব বিচাৰে, পাব যে তাৰ তিনিওফালে পানী আৰু ওপৰৰ এটা অংশৰ ফালে মাটিৰ লগত শিল লাগি আছে। যেনে আমালোকৰ দিল, হাৰ্ট যেনেকা শৰীৰৰ তিনিটা চাইড খালী, তিনিটা চাইডত খালী আৰু এটা চাইডত সি মাংসৰ লগত জইণ্ট হৈ ওলমি আছে, ধপধপাই আছে, ফৰফৰাই আছে। আৰু এই দিল যেতিয়া যিমান সময়লৈকে মানুহৰ সুস্থ থাকে, মানুহজন সিমান সময়লৈকে সুস্থ শান্ত হিচাপে থাকে। তো পৃথিৱীখনৰ ফ্ৰণ্টৰ ফালৰ পৰা যদি আমি ভূগোল দৃষ্টিত যদি আমি আৰৱক চাব বিচাৰো, যে তিনিওফালে পানী আৰু এটা চাইডত মাটিৰ লগত সংযুক্ত হৈ আছে, আৰু এই জাজিৰা আৰৱখন যিমান সময়লৈকে হেফাজতে থাকিব, গোটেই পৃথিৱী এনেকা হেফাজতে থাকিব। জাজিৰা আৰব ধ্বংস, পৃথিৱী নষ্ট নাবুদ হৈ যাব। মেৰে বুজুৰ্গ দুষ্ট। এতিয়া এই আৰবত আল্লাহ তবাৰক ও তাআলাই আমাৰ নবীজিক কিয় দিয়ে? বেলেগ দেশতো দিব পাৰে। আরবত দিয়ার উদ্দেশ্য মেরে বুজুর্গ और दोस्तों, জাজিরায় আরবত আমার নবীজিক দিয়ার উদ্দেশ্য হয়েছে তিনটা। এক নম্বর, যিসকল আহলে আরবি, অরিজিনাল আরবি, আরবৰ এটা ইতিহাস আছে, তাত কিন্তু তিনটা নচলৰ কথা মই দেখিছো। যে অরিজিনাল যিসকল আরবি, কোন প্রথমে কৌমে সাদ, কৌমে লুত, কৌমে আদ, এইসকল আছিল আরবি। তাৰ পিছৰ যিটো আৰবীৰ যিটো সংখ্যা আহিছিলে, তেতিয়া আহিছে আপোনাৰ আদনান, আপোনাৰ এই আদনানৰ পৰা লৈ এই ইতিহাসখিনি পোৱা যায়। তাৰপিছত যিটো আৰবীসকল বুলি আহে, সেইটো ইছমাইল আলাইহিছ সালামৰ বংশধৰ বুলি। সব কিন্তু আৰবী নহয়, বেলেগৰ ফালৰ পৰা আহি ইয়াত স্থান লৈছে। অৰিজিনেল আৰবীৰ কথা কৈ আছো, যে অৰিজিনেল আৰবীৰ তিনটা গুণৰ কাৰণে আল্লাহ পাকে আল্লাহ নবীজিক আৰব জমিনত দিছে। এক নম্বৰ গুণ হৈছে যে অৰিজিনেল যিসকল আৰবী, তেওঁলোকে কিন্তু খুব স্পষ্টবাদ, যিটো হা কব এইটো আৰু না আপুনি কোৱাব নোৱাৰে, যিটো না কব এইটো আপুনি হা কোৱাব নোৱাৰে। মানে ইয়েছ অৰ ন, হা অথবা না, মাজৰ যিটো অংশ তেওঁলোকৰ মাজত নাই। হয় হা বুলি কব, নহলে না বুলি কব, আৰু তাত কি অটল হৈ থাকিব। আমাৰ আল্লাহ তবাৰক ও তাআলা চিন্তা কৰিলে যে যদি আমাৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই কৌমৰ মাজত যদি দিয়া যায়, আৰু এই কৌমে যদি নবীজিৰ কথা অনুসৰণ কৰি পেলাই ইমান আনে, তেতিয়াহ'লে যি আহি যাব তাক পৃথিৱীৰ কোনো শক্তিয়ে তাৰ পৰা আঁতৰাব নোৱাৰে। যোনে ইমান আনি ল'ব, যোনে হা কৈ ল'ব, তাক পৃথিৱীৰ কোনো শক্তিয়ে আৰু আঁতৰাব নোৱাৰে। আৰু তাৰ মিছাল আমি দেখিবলৈ পাইছো, সাহাবায়ে কেৰাম সকলে নবীজিৰ ওপৰত যেতিয়া ইমান আনি ল'লে, পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক আৰু আঁতৰাব নোৱাৰে। ইমান নিৰ্যাতন, ইমান কষ্ট তেওঁলোকক দিছিলে অকল এই ইমান আনাৰ কাৰণে, তথাপিও তেওঁলোক কিন্তু ইয়াৰ পৰা আঁতৰি নগ'ল। এয়া হৈছে তেওঁলোকৰ এক নম্বৰ গুণাগুণ। দ্বিতীয় নম্বৰ হৈছে যে আৰবী যিসকল, তাত খুব অৰ্থনৈতিক অৱস্থা খুব দুৰ্বল আছে আৰু খুব গৰম আছিলে, খুব গৰম আৰু কষ্ট, খাবলৈ পানী নাই, জীয়াই থাকিবলৈ পানী নাই, টাইমত খাদ্য পোৱা নাই। কিন্তু ইমানখিনি কষ্ট বৰদাস্ত তেওঁলোকৰ মাজত কিন্তু এই বস্তুটো আছিলে যে কষ্ট বৰদাস্ত কৰিব পাৰে, মুজাহিদা কৰিব পাৰে। মেৰে বুজুৰ্গ দুষ্ট, আমাৰ আল্লাহ তবাৰক ও তাআলাই নবীজিক পঠোৱাৰ দ্বিতীয় কাৰণটো হৈছে যে এই কৌমে মুজাহিদা কৰিব পাৰে, কষ্ট কৰিব পাৰে। যদি এই কৌমে আল্লাহৰ ৰসুলৰ ওপৰত ইমান লৈ আহে, তেতিয়াহ'লে ইহঁতে যি কষ্টত ইয়াত বসবাস কৰি আছে, এওঁলোকৰ এই মুজাহিদা যি কষ্ট তেওঁলোকে কৰি আছে ইয়াত,
পৃথিৱীৰ অন্য প্ৰান্তত এনেকুৱা কষ্ট নাই, গতিকে সেই সহজ ঠাইবোৰত তেওঁলোকে দিন লোৱাৰ ক্ষেত্ৰত কিন্তু পিছুৱাই নাযায়। তামাম পৃথিৱীডালে তেওঁলোকে দিন খুব সহজে পৌঁছাই দিব, কাৰণ তেওঁলোকতকৈ কষ্ট কৰা মানুহ আৰু নাই। এয়া হৈছে দ্বিতীয় উদ্দেশ্য। 3 নম্বৰ পইণ্টটো হৈছে যে আৰবী, তেওঁলোকৰ যি জবান আৰবী, ফাছিহুল লিসান, যে তেওঁলোকৰ জবানটো খুব স্পষ্ট আৰু সৰু এটি কথাৰ মাজত বহু কথা সোমাই থাকে তেওঁলোকৰ এই কথাৰ মাজত। যে আজিও তেওঁলোকে আৰবীসকলে পৃথিৱীৰ অন্য প্ৰান্তৰ মানুহবিলাকক আজনবী বুলি কয়। তেওঁলোক আৰবী। আজনবী মানে কি? আজনবী মানে গুংগা, তাৰ মানে অকৰা, কথা ক'ব নাজানে। মানে তেওঁলোকৰ ভাষা মানাতেই আৰবৰ যিটো ভাষা, এই ভাষা তেওঁলোকৰ এটা এটা শব্দ, আৰবৰ এটা শব্দ পৃথিৱীৰ অন্য যিকোনো দেশৰ ভাষা দি পেলাই যদি আপুনি তাক বুজিব বিচাৰে, তেতিয়া অন্তত পক্ষে 20টা শব্দ লগাব লাগে এটা শব্দ বুজিব। তাৰ মানে এই আৰবী ভাষাৰ শব্দবিলাক এটা এটা লাইনত, এটা এটা কথাত বহু কথা সোমাই থাকে। এইটো হৈছে তেওঁলোকৰ 3 নম্বৰ গুণ। আল্লাহ পাকে নবীজীক পঠোৱাৰ উদ্দেশ্য হৈছে এই আহলে আৰবৰ কৌমে যদি নবীজীৰ ওপৰত ইমান লৈ আহে, তেতিয়াহ'লে তেওঁলোকে তেওঁলোকৰ কথাৰ ওপৰত যিখিনি জমিন অৰ্থাৎ যিখিনি বিশ্লেষণ কৰিব পাৰে, পৃথিৱীবাসীক এই দিন ইছলাম বুজাই দিওঁতে তেওঁলোকে খুব সহজ হৈ যাব আৰু পৃথিৱীৰ দিন খুব সহজে বুজি পাইছে। এই 3টা গুণ। প্ৰথম গুণ, তেওঁলোকে যি কয় স্পষ্টবাদী, এটা কথাত অটল থাকে। দ্বিতীয় হৈছে কষ্ট কৰিব পাৰে, মুজাহিদা কৰিব পাৰে। তৃতীয় হৈছে তেওঁলোকৰ জবান খুব পৰিষ্কাৰ, এটা কথা দি 1000 কথা বুজাই দিব পাৰে। এই 3টা গুণ দিন ইছলাম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যাক দায়ী বুলি আমি কওঁ, ইয়াক কিন্তু খুব দৰকাৰ। এজন প্ৰকৃত দায়ী হবলৈ হলে এই গুণকেইটা লাগিব। এই 3টা কাৰণে আল্লাহ তবাৰক ওয়া তাআলা আল্লাহৰ নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল জাজিরাতুল আরবের মাজত। মেরা বুজুর্গ আর দোস্ত, এতিয়া আমি আল্লাহ তবারক ওয়া তাআলা আল্লাহ নবীজী দুনিয়ার জমিনত দিলে। নবীজী মাতৃৰ গর্ভ থকা অৱস্থাত দুনিয়াৰ জমিনত আহাৰ 3 মাহ আগতে পিতৃ দুনিয়াৰ পৰা গুচি গল। নবীজীৰ পিতৃৰ নাম আব্দুল্লাহ। আৰু তাৰ নবীজী দুনিয়াত আহিলে, আহাৰ পিছত 6 বছৰ যেতিয়া বয়স হল, এটা মাতৃ গুচি। এটা নবীজী কাৰ আন্ডাৰত আছে? দাদাৰ আন্ডাৰত। দাদা যেতিয়া নবীজী 8 বছৰ বয়স হল, দাদাও গৈছিল। এতিয়া নবীজী কোনে ৰক্ষণাবেক্ষণ দিব? চাচা আবু তালিব। আৰু কেইবছৰ পিছত নবীজী নবুত পোৱাৰ লগে লগে চাচাও গুচি। এতিয়া এই গোটেইখিনি যে নবীজীৰ কোনো সাহাৰা নাৰাখিলে আল্লাহ পাকে, ইয়াৰ উদ্দেশ্য মই প্ৰথমতে কৈছো, আজিৰ বয়ান খালি প্ৰশ্নবোধক দিলোৱে যে নবীজীৰ পৰা কিয় মাতৃক লৈ যোৱা হল, কিয় পিতৃক লৈ যোৱা হল, কিয় দাদাক লৈ যোৱা হল, কিয় চাচায়েকক লৈ যোৱা হল, একদম বেসাহাৰা কিয় বনাই দিয়া হল? এই কাৰণে যে আল্লাহ তবারক ওয়া তাআলা নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিনা সাহারাত, বিনা তরবিয়তত, স্বয়ং আল্লাহ তবারক ওয়া তাআলা নিজৰ তরবিয়তৰ ভিতৰত ৰাখি পেলাই ডাঙৰ দীঘল এই কাৰণে কৰাইছে যে নবীজী আহি পেলাই একত্ববাদী খুদাৰ দাৱত দিব, যে দুনিয়াৰ কোনো মখলুকে কাকো সহায় কৰিব নোৱাৰে, একমাত্ৰ আল্লাহ তবারক ওয়া তাআলাই সব কৰিব পাৰে। এতিয়া যদি নবীজী মাতৃৰ কোলাত যদি ডাঙৰ হলেহেঁতেন, পিতৃৰ চহবতত যদি তৰবিয়তত যদি ডাঙৰ হলেহেঁতেন, তেতিয়াহ'লে যেতিয়া নবীজীয়ে একত্ববাদী খুদাৰ দাৱত দিলেহেঁতেন, তেতিয়া মানুহে প্ৰশ্ন উঠালেহেঁতেন, আৰে নিজেতো এক সাহাৰা তৰবিয়তত ডাঙৰ হৈছা আৰু এতিয়া বেসাহাৰাৰ কথা কৈ আছা। আরে বুজুর্গ আর দোস্ত, আল্লাহ পাকে যার কোনো সাহারা নাই, তার কারণে আল্লাহ তবারক ওয়া তাআলা সাহারা। এই কথা দেখাই দিলে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের কোনো সাহারা নাই, ভাই আল্লাহ তোমার সাহারা।
আৰু একত্ববাদী খুদাৰ দাৱতৰ ৰাস্তা মুকলি কৰাৰ কাৰণে আল্লাহ পাকে সকলোসমূহ নবীজিৰ পৰা আঁতৰাই নিছে। মেৰে বুজুৰ্গ আৰু দোস্ত, এতিয়া নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম আৰববাসী নবীজি আৰবৰ মাজত অহাৰ আগতে আৰবৰ অৱস্থা কি আছিল? যে আৰব এনেকা এটা দেশ আছিলে, খাদ্যৰ অভাৱ, পানীৰ অভাৱ, অৰ্থনৈতিক অৱস্থা খুব দুৰ্বল। আৰু এই দুৰ্বলতাৰ সুযোগ লৈ পেলাই তেতিয়া পৃথিৱীৰ ডাঙৰ ডাঙৰ ফাৰিছ যিসকল কেচৰা, কাইছাৰ, নাজ্জাসী এইসকল বাদশাহ আছিলে, কিন্তু কোনো এটা পাৱাৰফুল দেশে আৰবৰ ফালে দৃষ্টিগোচৰ কৰা নাই। নকৰাৰ কাৰণটো হৈছে তাত দৌলতৰ কোনো আশংকা নাই, গৰীব দেশ। আৰু এই ধনী দেশসমূহে আৰবৰ লগত সম্পৰ্ক বিচ্ছেদ কৰাৰ কাৰণে তাৰ ফলাফল হল আৰববাসীয়ে শিক্ষাৰ পোহৰ পোৱা। আৰু শিক্ষাৰ পোহৰ নোপোৱাৰ কাৰণে তেওঁলোকৰ মাজত এনেকে জেহালতে বিৰাজমান হৈ গৈছে যে তেওঁলোকৰ মাজত মাৰ পিট কাজিয়া, অলপ কথাতে তেওঁলোক খঙাল হৈ যায়। কোনোবাই বৰি এখন এনেকা দীঘল কৰি দিয়ে, কয় যা বৰিৰ ওপৰেদি কোন যাব পাৰিবা। কোনোবা এটা আকৌ বৰি আহি কাটি দিয়ে, তেতিয়া দুজন মানুহৰ মাজত কাজিয়া লাগি যায়। এই কাজিয়াখন এটা সময় দুটা গোত্ৰৰ মাজত লাগি যায়, 50-50 বছৰলৈকে পিছুৱাই গুচি যায় কাজিয়াখন। এনেকা এটা কালচাৰৰ আৰব আছিল। তেওঁলোকৰ বন্ধু বান্ধৱ যদি কোনোবা ফুৰিব আহে, তেতিয়াহ'লে এটা জীৱিত জিন্দা জানুৰ তাৰ মাংস কাটি পেলাই খানা বনাই বন্ধুক খুৱায়। অথচ জীৱিত গৰু বা ছাগলী এটা জানুৱাৰৰ মাংস কাটিলে এই জানুৱাৰৰ কি গতি হব, কি কষ্ট হব, এই কথাৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই। এনেকা এটা আনপট জংলি যিটো জিন্দগী বুলি কয়, এনেকা এটা জিন্দগী তেওঁলোকে পঠাই আছে। কানুন বলতে একো নাই, কাৰণ কোনো পাৱাৰফুল দেশে তেওঁলোকক দৃষ্টিগোচৰ নকৰে। তেওঁলোকৰ চৰ্দাৰ যিসকল থাকে, 4-5 জন একত্ৰিত হৈ পেলাই কোনোবা এটা কথা তেওঁলোকে ফাইছালা ল'লে, সেইটোৱেই কানুন হৈ গৈছে। এনেকা এটা জাহিলিয়তৰ যুগ আছিলে তেওঁলোকৰ মাজত। কিন্তু নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম আহি পেলাই এই জাহিলিয়তৰ যুগত তেওঁলোকক খুব কম সময়ৰ ভিতৰত ইমানেই তবদিলি কৰিলে যে আজি বিশ্ববাসী আগত এটা নমুনা হৈ, মানে উদাহৰণ মিসাল হিচাপে খাড়া হয় যে আরে এখন দেশ বা এখন সমাজ রদ বদল কৰিবলৈ হলে সময় লয়, অর্থ লাগে, সময় লাগে। কিন্তু নবীজিৰ হাতত সময় আছিলে মাত্ৰ 23 বছৰ নবুৱতৰ পোৱাৰ পিছত। আৰু এই কম সময়ৰ ভিতৰত নবীজিয়ে আহলে আৰবৰ নাম ও নিশান এনেকা কৰি দিলে যে এজন ইংৰেজে তেওঁ কিতাবত লিখিছে যে আফটাৰ দ্য ডেথ অফ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াৰ পৰা যেতিয়া গুজৰি গৈছে, ওফাত হোৱাৰ পিছত দ্য ল্যান্ড অফ আৰবিয়া, তেতিয়া আৰবৰ জমিনখন বিকম দ্য নাৰ্চাৰী অফ হিৰো। যে আৰবৰ জমিনখন এটা নাৰ্চাৰীৰ হিৰো অর্থাৎ নায়ক নায়িকার নার্সারি নিচিনা ভূমিকা পালন কৰিছে। যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিসকল সাহাবাক শিক্ষা দি গৈছিলে, প্ৰতিগৰাকী সাহাবা সাহাবিয়া নিজৰ নিজৰ স্থানত নায়ক নায়িকাৰ ভূমিকা পালন কৰিছে। এজন এজন নিজে নিজে হিৰো। যেনে এখন বাগিচাত হাজাৰো ফুল থাকে আৰু প্ৰতিটো ফুলৰ আলাদা আলাদা আলাগ আলাগ তাৰ খুশবু থাকে, কি তাৰ নিজৰ স্থানত কি হিৰো। এনেকা সাহাবায়ে কেৰাম কোনো গুণে কমি নাই, সকলোৰ ওচৰত সকলো প্ৰকাৰৰ গুণ আছে। এটা নাৰ্চাৰী বনাই থৈ গৈছে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। তাহলে বুজুর্গ আজি মিসাল হৈ গৈছে। এই কম দিনৰ ভিতৰত নবীজিয়ে কেনেকা এইখিনি ইমান উন্নত কৰিলে, এনেকা কি কাম কৰিলে, তেওঁলোকৰ মাজত কি পন্থা অৱলম্বন কৰিলে, এই পন্থা সম্পৰ্কে মই 2-4টা কথা ক'ব বিচাৰিছো। যে অতি কম সময়ৰ ভিতৰত ইনকলাব আনিলে, অথচ ইনকলাব আনোতে, বিজয় আনোতে পইচাও লাগে। নবীজিৰ হাতত কোনো পইচাও নাছিল, মাল নাছিলে। আমি সবেই ইতিহাসত জানো সাহাবায়ে কেৰামসকলে তলৰ পাতটো যদি কাপোৰেৰে ৰাখিছে, ওপৰৰ পাতটো খালী। কেতিয়াবা 2 দিন 3 দিন চুলাত জুই জ্বলা নাই, পেটত পাথৰ বান্ধি ৰাখিছে।
ইমান গরিবী আছিলে, তার মানে পয়সা একোৱেই নাই, তথাপিও নবীজি এই আরবখন ইমান উন্নত কেনেকা কৰিলে, ইনকলাব কেনেকা আনে, দেশ উন্নত করার কারণে, দেশত বিজয় শান্তি স্থাপন করার কারণে মান লাগে, পয়সা লাগে। নবীজিৰ হাততো চাইল নাই, মান নাই। তাৰপিছত এখন দেশ আপুনি যেতিয়া শান্তভাৱে প্ৰতিষ্ঠিত কৰিব বিচাৰিব, তাত যিসকল সন্ত্ৰাসী থাকে, বিদ্ৰোহী থাকে, তেওঁলোকৰ ফেচ কৰিব লাগে। আৰু তেওঁলোকৰ লগত যেতিয়া এই শান্তি প্ৰতিষ্ঠিত কৰাৰ কাৰণে যুদ্ধ হয়, তেতিয়া বহুত মানুহ লোকচান হৈ যায়। আমি চবে জানো প্ৰথম মহাবিশ্ব যুদ্ধত কিমান মানুহ ইন্তেকাল হ'ল, দ্বিতীয় মহাযুদ্ধত কিমান মানুহ ইন্তেকাল হ'ল, ফ্ৰান্সত ইনকলাব আনিবলৈ কিমান মানুহ ইন্তেকাল হ'ল, রাশিয়াত ইনকলাব আনিবলৈ কিমান মানুহ ইন্তেকাল হ'ল, মৰিলে। কিন্তু আমাৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অতি কম দিনৰ ভিতৰত হায়াতে জিন্দগীত তেওঁ এই ইনকলাব আনাৰ ক্ষেত্ৰত মানুহ লোকচান হৈছে মাত্ৰ 1063, মুসলিম এণ্ড নন মুসলিম মিলাই পেলাই, দুয়োটা পাৰ্ট মিলাই পেলাই লোকচান হৈছে মাত্ৰ 1063 জন, আৰু শান্তি প্ৰতিষ্ঠিত হৈ গৈছে। ইফালে পইচা নাই, ইফালে সময় কম, ইফালে মানুহ ক্ষতিগ্ৰস্ত কম হৈছে, কিন্তু জমিনত শান্তি প্ৰতিষ্ঠিত হৈ গৈছে। এনেকে কি পলিচি, কি পন্থা নবীজি অৱলম্বন কৰিলে, মেৰে বুজুৰ্গ আৰু দোস্ত, তাৰ মাজত মই এটা পন্থা আপোনালোকক ক'ব বিচাৰিছো যে আল্লাহ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবায়ে কেৰাম সকলৰ মাজত কোন প্ৰথমে পন্থা অৱলম্বন কৰিছে, ইলমৰ পন্থা, শিক্ষা। কাৰণ তেওঁলোকৰ শিক্ষা নাছিলে। আৰু কোরআনে কারীমৰ প্ৰথম আয়াত আমি সবে জানো, ইকরা নাজিল হৈছে। আল্লাহ পাকে কৈ আছে ইকরা পঢ়ো, মানে পঢ়িব লাগিব। সমাজ উন্নত কৰিবলৈ হলে, সমাজত শান্তি প্ৰতিষ্ঠিত কৰিবলৈ হলে শিক্ষা লাগিবই, যিকোনো ধৰণৰ শিক্ষাই হওক। কোৱা নাই যে অকল খালি মাদ্ৰাসা পঢ়ক, শিক্ষা লাগিবই। যেতিয়া মানুহৰ ভিতৰত শিক্ষা আহিব, প্ৰকৃতপক্ষে শিক্ষাৰ জ্ঞান যেতিয়া তাৰ ব্ৰেইনত আহিব, তেতিয়া তাৰ ভিতৰত আবেগ সৃষ্টি হ'ব। আৰু আবেগ যেতিয়া বন্ধাৰ ভিতৰত সৃষ্টি হ'ব, তাৰ বিবেকে কাম কৰিব, শিক্ষাবিহীন বিবেকে কাম নকৰিব। বুজুৰ্গ আৰু দোস্ত, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিক্ষাৰ ওপৰত সাহাবায়ে কেৰাম সকলক জোৰদাৰ মেহনত কৰিলে, যে তলাবুল ইলমি ফৰিজাতুন আলা কুল্লি মুসলিমিন, যে প্ৰতিগৰাকী মুছলমান পুৰুষ মহিলাৰ কাৰণে শিক্ষা লোৱা এক প্ৰকাৰ ফৰজ কৰি দিছে। যে কিমানখিনি শিক্ষা লোৱা ফৰজ, কমচে কম সি শৰীয়ত বুজি পাওক, সমাজত চলা ফিৰা কৰাৰ জ্ঞানখিনি অৰ্জন কৰক, ইমানখিনি শিক্ষাটো বাধ্যতামূলক কৰি দিছে। তাৰ উপৰি যিখিনিতো ল'বই লাগিব, লওক ফৰজে কিফায়া হিচাপে, যিমান ল'ব সিমানেই ফায়দা, শিক্ষাৰ শেষ নাই। মেৰে বুজুৰ্গ অৱস্থ, এয়া প্ৰথম পন্থা নবীজি অৱলম্বন কৰিলে। দ্বিতীয়তে নবীজিয়ে সাহাবায়ে কেৰামসকলৰ মাজত বা মকসুদ জিন্দগী, যে আমাৰ যে হায়াতে জিন্দগী, লাইফ যিটো, আমি এটা উদ্দেশ্য লৈ লাইফত যাতে গুজৰি যাওঁ, যাতে উদ্দেশ্যটো সফল কৰিব পাৰোঁ, এটা মকসুদৱালা জিন্দগী লৈ নিজকে প্ৰতিষ্ঠিত কৰা, আল্লাহ নবীজি সাহাবায়ে কেৰামসকলকে শিক্ষা দিলে। আমাৰ আল্লাহ পাকে কোরআনে কারীমের মধ্যে কৈ আছে, আফা হাসিবতুম আন্নামা খালাকনাকুম আবাসা, আরে পৃথিবীর মানব মণ্ডলী, তোমালোকক কি মই এনেই সৃষ্টি কৰিছো নেকি? মই আল্লাহৰ কোনো উদ্দেশ্য নাই, মোৰ কোনো মকসুদ নাই, মই নিশ্চয় মকসুদ লৈ পেলাই তোমালোকক সৃষ্টি কৰিছো। আল্লাহ পাকৰ মকসুদ কি আছিল আমাক সৃষ্টি কৰা? যে মা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, অন্য আয়াতত আল্লাহ পাকে কৈ দিলে, মই ইনসান আৰু জিন্নাতক সৃষ্টি কৰাৰ মকসুদ হৈছে তেওঁলোকে মোৰ ইবাদত কৰিব। তুমি বুজুৰ্গ আৰু দোস্ত, প্ৰতিটো বস্তুৰ আঁৰত মকসুদ থাকে, উদ্দেশ্য থাকে। এনেকা আমাৰ হায়াতে জিন্দগী আমি কোনটো ৰাস্তাত কটাম, কেনেকা কটাম, আল্লাহ নবীজিয়ে সাহাবায়ে কেৰামসকলক, আহলে আৰববাসীক এই শিক্ষা দিছিলে যে এটা মকসুদ লৈ পেলাই জিন্দগী গন্তব্যস্থানৰ ফালে আগুৱাই যোৱা, এই শিক্ষা দান কৰিছে। মেরে বুজুর্গ আর দোস্ত, আল্লাহ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বামকসুদ জিন্দগী সাহাবায়ে কেরামক শিক্ষা দিছিলে। ৩ নম্বৰ সাহাবায়ে কেরামৰ মাজত নবীজিয়ে সত্যতাৰ শিক্ষা দিছিলে, যে মানুহে যাতে অসত্যতাৰ আশ্ৰয় নলয়। আৰু নবীজিৰ হাদিস আছে, আসিদকু ইউনজি, যে সকলো কামিয়াবী আৰু সফলতাৰ ৰাস্তা হৈছে সত্যতা।
ওয়াল কিযবু ইহলিক, আৰু মিথ্যা হৈছে সকলো সফলতা ধ্বংস কৰাৰ ৰাস্তা। আপুনি চাব, এটা মিছা কথা টিকাই ৰাখিবলৈ হাজাৰটা মিছা কথা পাতিব লাগে। এটা মিছা কথা টিকাই ৰাখিবলৈ হাজাৰটা মিছা কথা পাতিব লাগে। মেৰে বুজুৰ্গ অভ্যস্ত, সেইকাৰণে মিছা সফলতা নাই, সত্যতাই সফলতা। আল্লাহ নবীজিয়ে শিক্ষা দিছে। মেৰে বুজুৰ্গ অভ্যস্ত, সময় নাই, মই সেইকাৰণে আৰু বহুত কেইটা শিক্ষা এটা এটাকৈ অন্তত 20টা লৈকে মই লিখি আনিছিলো, কিন্তু সেইখিনি কোৱাৰতো সময় নাই, গতিকে মই এই দুটা মিছাল দিম। এতিয়া আহো আমি আমাৰ হায়াতে জিন্দগীটো আমি কাক অনুসৰণ কৰি পঠাম, জিন্দগীত মকসুদ লৈ পেলাই কোনটো মকসুদত জিন্দগী গুজাৰিম, কাক নিজৰ লাইফৰ আইডল হিচাপে বনাই লম, এইটো হৈছে এটা গুৰুত্বপূৰ্ণ কথা। চাব আপুনি, দুনিয়াৰ জীৱনত যিমান মানুহ আহিছে, যিমান ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকল দুনিয়াৰ পৰা গুচি গ'ল, চায়েন্সৰ যিজনে থিয়ৰী লিখিছে ছাৰ আইজাক নিউটন, তেওঁৰ কথাই আমি কিতাপত পাওঁ যে তেওঁ যি চায়েন্সৰ থিয়ৰী লিখি থৈ গৈছে যে আনেৱালা মুস্তাকবিল জমানাৰ মাজত প্ৰতিগৰাকী চায়েন্সৰ ষ্টুডেণ্টে যদি তেওঁ থিয়ৰী ফল' নকৰে, চায়েন্স বুজাই মুস্কিল হৈ যাব। যে আজি যদি তেওঁ জীৱিত থাকিলেহেঁতেন আৰু অলপ দিন আৰু বহুত কিবা কিবি কৰি যাব পাৰিলেহেঁতেন, এই ধাৰণা পৃথিৱীত বাকী হৈছে। এনেকা আৰু বিভিন্ন ধৰণৰ মানুহ যে তেওঁলোকে এটা বস্তু এনেকা বনাই থৈ গৈছে, আৰু অলপ দিন যদি হায়াত পালেহেঁতেন আৰু অলপ বনাই দিলেহেঁতেন। এই যে আৰু অলপ দিন হায়াত পালে আৰু কিবা কৰি গলেহেঁতেন, ইছকা মতলব কিয়া হয়? ইয়াৰ অৰ্থ কি? তাৰ মানে তেওঁৰ জিন্দগী আধুৰা, মিছন আনসাকসেস। তেওঁৰ জিন্দগী আধুৰা, তেওঁ হায়াতে তেওঁ ধৰা দিয়া নাই, হায়াত থাকিলে তেওঁ আৰু বনাব পাৰিলেহেঁতেন। মেরে বুজুর্গ আর দোস্ত, তারিখে ইনসানিয়তর মানব জাতির জীবন মণ্ডলীর মাজত এনেকা কোনো নজিৰ নাই যে কোনোবাই তাৰ জিন্দগী কামিয়াব হৈছে বুলি কৈ গৈছে, ইল্লা এজন ব্যক্তি বাহিৰে। সেই ব্যক্তিজন হৈছে মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। দুনিয়াৰ জমিনত আহিছে যি মকসুদ লৈ পেলাই মিছন সাকসেস কৰি গৈছে, লাইফ আধুৰা হৈ থকা নাই। আল্লাহ পাকে নবীজিক দুনিয়াৰ জমিনত পঠাইছিল এটা মিছন দি পেলাই। যেতিয়া দুনিয়াৰ জমিনত মিছন সাকসেস হৈ গৈছে, হজ্জাতুল ওয়াদাত 1,24,000 সাহাবায়ে কেৰাম সকলক সমূহত লৈ পেলাই ৰাতিৰ আন্ধাৰত নহয়, দিনৰ পোহৰত পাহাৰৰ জংগল এলেকাত নহয়, ময়দানৰ মাজত আনি পেলাই চবকে জমা কৰাই আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাক্ষী ৰাখি পেলাই ক'লে, মোৰ সাহাবায়ে কেৰাম সকল, মোক যি দায়িত্ব আমানত দিয়া গৈছিলে, এই যি মকসুদ দি পেলাই দুনিয়াত পঠোৱা হৈছিলে, মই মোৰ দায়িত্ব আপোনালোকৰ ওচৰত পৌঁছাই দিছো নে, পালন কৰিছো নে, মকসুদ পুৰা হৈছে নে? সাহাবায়ে কেৰাম সকলে 1,24,000 পয়গাম্বৰ সকলে একে বাক্যৰে সাক্ষী দিছে, ইয়া ৰাসূলুল্লাহ, আপুনি আমানত আমালোকৰ ওচৰত পৌঁছাই দিছে, আৰু ফাইলি অৰ্থাৎ আপুনি কৌলি ফেইলি কৈ পেলাই আমল কৰি পেলাই প্ৰেক্টিকেলত দেখাই থৈ আপুনি পুৰা মিছন সাকসেস কৰিছে। সাক্ষী 1,24,000। তাৰ পিছতো নবীজিয়ে খাৰা হৈ পেলাই শাহাদত আঙুলি আসমান ফালে উঠাইছে আৰু কৈছে, ইয়া আল্লাহ, আল্লাহুম্মা আশহাদু, আয় আল্লাহ, আপুনি সাক্ষী থাকিব, আপুনি যে মিছন দি পেলাই মোক দুনিয়াৰ জমিনত পঠাইছিলে, মই এই মিছন সাকসেস কৰি মকসুদ পুৰা কৰিছো। আপোনাৰ বান্দা সাহাবায়ে কেৰাম সকলে সাক্ষী দিছে, আপুনিও সাক্ষী দিছে। এই এজন ব্যক্তি আপুনি পাব যে পৃথিৱীত তেওঁৰ মকসুদ পুৰা কৰি গৈছে। মেৰে বুজুৰ্গ অৱস্থা, সেইকাৰণে আমি আদৰা ব্যক্তিক কিয় আইডল বনাও যদি এনেকা ব্যক্তিক বনাও যাৰ লাইফ, যাৰ জিন্দগী, হায়াতে জিন্দগী মকসুদ পুৰা হৈছে, মিছন সাকসেস কৰি গৈছে, এনেকা সাকসেস ব্যক্তিৰ পিছত দামন ধৰো, নিজৰ জিন্দগী অনুসৰণ কৰো। যদি কৰিব পাৰো, ইনশাআল্লাহ আমি আসমানৰ তৰা নিচিনা হম, আৰু হৈছে তেনেকে। সাহাবায়ে কেৰাম সকলে নবীজিক অনুসৰণ কৰিছিলে। নবীজি হাদিস আছে যে মাসালু আসহাবু কান নুজুম, মোৰ সাহাবী সকলে এনেকা যে আসমানৰ চিতাৰাৰ নিচিনা।
ফাবিআইয়িহিম ইক্তাদাইতুম, কোনোবাই যদি মোৰ সাহাবীসকলক ইক্তাদা কৰে ইহতাদাইতুম, হেদায়েত পাই যায়। মেরে বুজুর্গ আর দোস্ত, নবীজিক অনুসরণ করিলে, সাহাবায়ে কেরামসকলক অনুসরণ করিলে সিতাৰাৰ নিচিনা মানুহ। আৰু এটা কথা কওঁ, আমালোকৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিছাল এনেকা যেনেকা আসমান। কথাটো কেনেকা কেনেকা লাগিছে, হয় নে নহয়? আসমান যেনেকা আপুনি পৃথিৱীৰ যিকোনো স্থানৰ পৰা, পূৰ্বৰ পৰা পশ্চিম, দক্ষিণৰ পৰা উত্তৰ, যিকোনো পৃথিৱীৰ স্থানৰ পৰা আপুনি যদি আসমানৰ ফালে মাথা উঠায়, তেতিয়াহ'লে এখন এখন নীলা আসমান দেখা পাব, নীলা আকাশ দেখা পাব। মেরে বুজুর্গ আর দোস্ত, কসম খাই পেলাই কব পাৰো যে হায়াতে জিন্দগীৰ আপোনাৰ মন যিকোনো বিষয়ৰ ওপৰত যদি আমি দৃষ্টিগোচৰ কৰো, তেতিয়াহ'লে আল্লাহৰ কসম আমাৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শ আৰু চৰিত্ৰ আৰু সিৰত নজৰ আহে, তাৰ মিছাল আমি দেখিব পাওঁ যিকোনো ৰাস্তা। আপুনি ফেমিলিৰ লগত কেনেকে থাকিব, যদি এই দৃষ্টিত আপুনি মাথা উঠায়, তেতিয়াহ'লে দেখিব আমাৰ নবীজিৰ আসমান, আসমানৰ নিচিনা একেই নীলা দেখিব। যে নবীজিয়ে কেনেকা পৰিবাৰৰ লগত থাকিছে, নবীজিয়ে কেনেকা ল'ৰা ছোৱালীৰ লগত থাকিছে, নবীজিয়ে কেনেকা সমাজৰ লগত থাকিলে, নবীজিয়ে কেনেকা আজনবীৰ লগত কথা পাতিলে, প্ৰতিটো দৃষ্টিত প্ৰতিটো বিভাগত আমি নবীজিক আসমানৰ নিচিনা দেখা পাওঁ। বুজুর্গ অভ্যস্ত, সেইকাৰণে এজন বা মকসদ পুৰা কৰণেৱালা ব্যক্তি মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমি অনুসৰণ কৰো, ইনশাআল্লাহ যদি আমি অনুসৰণ কৰি যাব পাৰো, তেওঁৰ কথা মানি ল'ব পাৰো, তেওঁৰ কথা যদি আমাৰ দিলত আনি ল'ব পাৰো, জিন্দগী কামিয়াব হৈ যাব, দুনিয়াও কামিয়াব, আখিৰাতো কামিয়াব। আৰু আমাৰ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আৰু এটা কথা শুনক, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ কওমক যেতিয়া একত্ৰিত কৰি, তেতিয়া নবীজি যদি লিডাৰ হোৱাৰ ইচ্ছা থাকিলেহেঁতেন, তেতিয়া কওমক ৰাজনৈতিক কথা কৈও একত্ৰিত কৰিব পাৰিলে, বা দেশ ডেভেলপমেণ্টৰ কথা কৈ একত্ৰিত কৰিব পাৰিলে। বোলে আহলে কুৰাইশী, আমালোকৰ দেশ গৰীব, পানী নাই খাবলৈ, জীয়াই থাকিবলৈ পানী নাই, খাদ্যৰ অভাৱ, বস্ত্ৰৰ অভাৱ, অন্নৰ অভাৱ, আহা আমি সকলোৱে মিলি পেলাই আমাৰ সমাজখন উন্নত কৰো, উন্নতৰ গতিৰ ফালে লৈ যাওঁ, ব্যৱসায় বাণিজ্য খাৰা কৰো, এনেকা আলোচনা কৰিলে নিশ্চয় আৰববাসীয়ে নবীজিৰ সাথ দিলেহেঁতেন, আৰু এই জান্নাৰ তলত আহিলেহেঁতেন, আৰু নবীজি লিডাৰ বনি গলেহেঁতেন। কিন্তু ইমান সহজ পন্থা পোৱাৰ পিছতো আমাৰ নবীজি এই পন্থা অৱলম্বন কৰা নাই, নকৰি পেলাই নিজৰ কওমক মাতি আনিলে, একত্ৰিত কৰিলে, কৰি পেলাই কলে, মোৰ কওম, মই আপোনালোকক এটা কথা অৱগত কৰাব বিচাৰিছো, কুলু লা ইলাহা ইল্লাল্লাহ, আপোনালোকে কওক আল্লাহ ব্যতীত কোনো মাবুদ নাই, আল্লাহ ব্যতীত কোনো মাবুদ নাই, একমাত্ৰ আল্লাহে মাবুদ, তুফলিহু, জিন্দগী কামিয়াব হৈ যাব। এই কথা কৈছিল। এই কথা কোৱা খুব কঠিন, কাৰণ তেওঁলোকে তেতিয়া বিভিন্ন খোদাৰ ইবাদত কৰে, মাটিৰ হাতেৰে তৈরি খোদা 365 খোদা কাবাৰ ভিতৰত আছিলে। নবীজিয়ে ক'লে খোদাবিলাক হাতেৰে বনোৱা, এওঁলোকৰ কোনো শক্তিৰে একো দিব নোৱাৰে, এইবিলাক মিছা, এইবিলাক বাদ দিয়া, একত্ববাদী খোদাৰ ইবাদত কৰা। আল্লাহ সৃষ্টি জগত যোনে সৃষ্টি কৰিছে, ভূমণ্ডল নভূমণ্ডল যোনে বনাইছে, আৰে ভাই তেওঁ পূজাৰ উপযুক্ত, তেওঁকে পূজা কৰা, তেওঁৰ ইবাদত কৰা। এই কথা নবীজি যেতিয়া ক'লে, তেতিয়া নবীজি তেওঁলোকৰ মাজত দুশ্মন হৈ, অথচ ইয়াৰ আগতে এই তৌহিদৰ দাৱত দিয়াৰ আগতে নবীজি আৰববাসীৰ ওচৰত আমানতদাৰ আছিলে, নবীজি সত্যবাদী আছিলে, ইমান পছন্দনীয় নবীজি আছিলে, জনপ্ৰিয়তা ইমানেই আছিলে, সৰুৰ পৰা ডাঙৰ, বৃদ্ধৰ পৰা বৃদ্ধা সকলোৱে নবীজিক পছন্দ কৰিছিলে। কিন্তু যেতিয়া তৌহিদৰ দাৱত দিলে, সব কিন্তু দুশ্মন। বুজুর্গ দুস্থ, সেইকাৰণে আমি এই কথাৰ দ্বাৰা কি বুজি পালো, যে খুদাৰ কসম আমাৰ নবীজিয়ে লিডাৰ বনোৱাৰ কাৰণে কোনো পন্থা অৱলম্বন কৰা নাই। আল্লাহ তবাৰক ওয়া তাআলাৰ দিন সত্যতা যাতে দুনিয়াৰ জমিনত প্ৰতিষ্ঠিত হৈ যায়, এই উদ্দেশ্যত আল্লাহক ৰাজি খুশি কৰাৰ কাৰণেই নবীজিয়ে দুনিয়াৰ জমিনত এই কঠিন পন্থা বাছি ল'লে, দাৱত দিয়াৰ পন্থা। মেরে বুজুর্গ অভ্যস্ত, সেইকাৰণে সাহাবায়ে কেৰাম সকলক নবীজিয়ে শিক্ষাও দিছিলে যে ইখলাসওয়ালা শিক্ষা, আরে দুনিয়ার জমিনত যিয়ে কৰিম ইখলাসৰ সৈতে কৰিম, কোনো মানুহক খুশি কৰাৰ কাৰণে নহয়, কোনো সমাজক খুশি কৰাৰ কাৰণে নহয়, যদি কৰো যিকোনো কাম একমাত্ৰ মৌলাই করিমক ৰাজি আৰু খুশি কৰাৰ উদ্দেশ্যত যাতে কৰো, যদি কৰো ইনশাআল্লাহ এই কামত আমি দুনিয়াতো সাকসেস হম, আৰু আখিৰাতো আল্লাহ পাকে আমাক কামিয়াব কৰিব পাৰিব ইনশাআল্লাহ। আল্লাহ তবাৰক ওয়া তাআলা আমালোক সকলোকে খোৱা আৰু শুনাতকৈ আমল কৰাৰ তৌফিক আতা ফৰমাওক। 2 দিনৰ দুনিয়া পাই কোন কেতিয়া যাম কোনেও ক'ব নোৱাৰো। মই এতিয়া আপোনালোকৰ আগত কথা কৈ আছো,
আসৰৰ আগতে হয়তো মোৰ জনাজাৰ নামাজ হাৰা হৈ যাব পাৰে, কোনেও নাজানো। গতিকে আল্লাহকে ৱাস্তে এই দুনিয়াৰ হায়াতি জিন্দগী যাতে নিজৰ মূল্যৱান সময়খিনি যাতে কামত লগাই যাব পাৰো, চাই আবাদতত হওক, চাই মানৱ জাতিৰ সেৱাত হওক, সমাজ গঠনৰ ক্ষেত্ৰত হওক, নবীজিৰ চিৰতৰ ফালে আমি দৃষ্টিগোচৰ ৰাখি পেলাই সমাজত কেনেকা আল্লাহ 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 ৰসুলৰ তৰিকাৰ মাজত আনিব পাৰো, এই মেহনত যদি আমি জাৰি ৰাখো, ইনশাআল্লাহ আমাৰ সময়খিনি কামত লাগি যাব আৰু দুনিয়াত আহা মকসুদো আমাৰ হাসিল হৈ যাব, আখেৰাতো আমাৰ কামিয়াব হৈ যাব। আল্লাহ পাকে আমালোকক কোৱা আৰু শুনাৰ খুব বেছি আমল কৰাৰ তৌফিক আতা ফৰমাওক। ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। এতিয়া আপোনালোকৰ আগত আমাৰ মছজিদৰ সভাপতি সাহেব